হ্যালো গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনোৱাৰুল জিকে মাষ্টাৰ। আনোৱাৰুল জিকে মাষ্টাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ চাব। আজিৰ ভিডিঅ'ৰ বিষয়টো হৈছে যে ৰাজ্যৰ জিলাসকলৰ নিকনেম দিম। তো আজি কোনখন ৰাজ্যৰ জিলাসকলৰ নিকনেম দিম আপোনালোকে সম্পূৰ্ণৰূপে চাব পাৰিব। সেইটো ৰাজ্যৰ নাম হৈছে বিহাৰ। বিহাৰৰ জিলাসকলৰ আমি নিকনেম আপোনালোকক ক'ম। ওপৰত দিয়া আছে চিটি টাউন আৰু ইয়াত দিয়া আছে নিকনেম। ভাগলপুৰ চিল্ক চিটি, ভাগলপুৰক কি চিটি বুলি কোৱা হয়? চিল্ক চিটি বুলি কোৱা হয়। গয়া দ্য চিটি অফ এনলাইটেনমেণ্ট। কিহৰ কাৰণে গয়াক চিটি অফ এনলাইটেনমেণ্ট কোৱা হয়? ইয়াত বুদ্ধদেৱৰ এনলাইটেনমেণ্ট হৈছিল, সেইকাৰণে চিটি অফ এনলাইটেনমেণ্ট বুলি কোৱা হয়। হাজিপুৰ বানানাছ চিটি, হাজিপুৰক কি চিটি বুলি কোৱা হয়? বানানাছ চিটি বুলি কোৱা হয় বা কলৰ চিটি বুলি কোৱা হয়। মধুবনী দ্য চিটি অফ মিথিলা এণ্ড মধুবনী আৰ্ট। মধুবনী আৰ্টটো বিহাৰৰ পপুলাৰ আৰ্ট, সেইটো সকলোৱে জানে, পৰীক্ষাত আহে। মধুবনী আৰ্টটো কোৱাৰ হয়, কোনখন ৰাজ্যৰ হয়। মুজাফ্ফৰপুৰ এইটো বিহাৰৰে হয় আৰু ইয়াক কি দিছে? দ্য লেণ্ড অফ লিচি। এইটো লিচি লেণ্ড বুলি কোৱা হয়, লিচিৰ কাৰণে বিখ্যাত। নালান্দা, বিহাৰৰ নালান্দা ইউনিভাৰ্চিটি যে আছে, সেইটোৰ নামৰ পৰা এইটো উৎপত্তি হৈছে। নালান্দা লেণ্ড অফ নলেজ। নালান্দাৰ নিকনেমটো কি? লেণ্ড অফ নলেজ, জ্ঞানৰ ভূমি। আৰু কি আছে যে পাটনাটো বিহাৰৰ ৰাজধানী হয়, সেইটোক কি বুলি কোৱা হয়? যে দ্য চিটি অফ লিডছ। দ্য চিটি অফ লিডছ কাক বুলি কোৱা হয়? পাটনাক কোৱা হয়। পাটনাক দ্য চিটি অফ লিডছ বুলি কোৱা হয়। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। বিহাৰৰ বিভিন্ন চিটিৰ আৰু বিভিন্ন ডিষ্ট্ৰিক্টৰ বিহাৰৰ নিকনেমবিলাক। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এইবিলাক ভিডিঅ' খুবেই গুৰুত্বপূৰ্ণ কম্পিটিটিভ এক্সামৰ কাৰণে। তো আপোনালোকে আনোৱাৰুল জিকে মাষ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।